খুবেই ধৰ্মীয় এটি পৰিৱেশ, লোকে লোকাৰণ্য হোৱা এটা পৰিৱেশ। নমস্কাৰ, মই মন সাগৰ, আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল B24 অসম নৰ্থ ইষ্ট। আৰু বৰ্তমান মই উপস্থিত আছোঁহি দক্ষিণ কামৰূপৰ এখন ঐতিহ্যমণ্ডিত গাঁও নহিৰা গাঁৱত। আৰু নহিৰা খালৈপাৰা কদমতলত নৱনিৰ্মিত আচলতে শ্ৰী শ্ৰী নৱগ্ৰহ মন্দিৰ, আৰু এই নৱগ্ৰহ মন্দিৰটোৰ আজি প্ৰাণ প্ৰতিষ্ঠাৰ এটা বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰাণ প্ৰতিষ্ঠাৰ আয়োজন কৰা হৈছে। আৰু প্ৰাণ প্ৰতিষ্ঠাৰ যি উৎসৱ, এই উৎসৱটোতেই আচলতে লোকে লোকাৰণ্য হৈ পৰিছে সমগ্ৰ পৰিৱেশটো। এটা মোৰ সতীৰ্থ সাংবাদিকক, মোৰ সহযোগী দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এটা সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে, এটা অতি সুন্দৰ এটা নৱগ্ৰহ মন্দিৰ। ক'ব লাগিব যে ক'ব পাৰি যে গুৱাহাটীস্থিত যিটো নৱগ্ৰহ মন্দিৰ আছে, সেই নৱগ্ৰহ দেৱালয়ৰ পিছতে হয়তো এইটো দক্ষিণ কামৰূপৰ এয়া সৰ্বপ্ৰথম বুলি হয়তো ক'ব পাৰোঁ আমি। নৱগ্ৰহ মন্দিৰ এটা সুন্দৰ আকৃতিত এই নৱগ্ৰহ মন্দিৰটো নিৰ্মাণ কৰিছে। লগতে মোৰ পিছফালে দেখিছে এটা সুন্দৰ এটা শিৱলিংগৰ খুব সুন্দৰভাৱে নিৰ্মাণ কৰি উলিওৱা হৈছে। আৰু খুব কষ্টেৰে আচলতে বিভিন্ন লোকৰ, ইয়াৰ যি স্থানীয় লোকসকল আছে, সৰুৰ পৰা আবাল বৃদ্ধ বনিতালৈকে সকলোৱে আচলতে মন প্ৰাণ ঢালি তেখেতসকলে কষ্ট কৰিছে, সাধনা কৰিছে। একাগ্ৰতাৰ ফলত তেখেতসকলৰ কোনোৱে যদি ধন ধাৰেৰে এই মন্দিৰভাগি নিৰ্মাণত সহযোগ কৰিছে, কোনোৱে নিজৰ শৰীৰেৰে যিমানখিনি পাৰে তেখেতসকলে কষ্ট সাধন কৰিছে আৰু দিন ৰাতি একাকাৰ কৰি আচলতে এই সুন্দৰ এটি নৱগ্ৰহ মন্দিৰ ইয়াতে নিৰ্মাণ কৰি উলিয়াইছে। আৰু ইতিমধ্যে আজি যি প্ৰাণ প্ৰতিষ্ঠাৰ আজি এই মহা আয়োজন, এই আয়োজনটো আচলতে দেখিব পাৰিছে কিমান লোকে লোকাৰণ্য হৈ পৰিছে আজি এই পৰিৱেশটো। আৰু ইতিমধ্যে আপোনালোকে জ্ঞাত যে বতৰ খুবেই বেয়া, আৰু এই প্ৰতিকূল বতৰকো নেওচি আচলতে হিলদোল ভাঙি ধৰ্মপ্ৰাণ ৰাইজসকল ইয়াতে ওলাই আহিছে। আৰু মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাম যে কিছু সেইটো ফালে যদি আমি যাওঁ, য'ত নৱগ্ৰহ মন্দিৰটো নিৰ্মাণ কৰি উলিওৱা হৈছে, নৱগ্ৰহ মন্দিৰৰ বাওঁফালে আচলতে এটা যজ্ঞকুণ্ড নিৰ্মাণ কৰা হৈছে, য'ত 9টা গ্ৰহৰ বাবে 9গৰাকী জ্যোতিষী, অভিজ্ঞতা সম্পন্ন 9গৰাকী জ্যোতিষীৰ দ্বাৰা ইয়াতে নৱগ্ৰহ যজ্ঞ আচলতে ইয়াতে অনুষ্ঠিত কৰা হৈছে। আৰু ক'ব লাগিব যিহেতুকে এটা শিৱলিংগ, বৃহৎ আকাৰৰ শিৱলিংগ এটা নিৰ্মাণ কৰি উলিওৱা হৈছে। আৰু সেইবাবে দুজনকৈ পুৰোহিত ইয়াতে পুৰোহিতৰ দ্বাৰা পূজা পাৰ্বণ কৰা হৈছে। আৰু এয়া 9গৰাকী আচলতে জ্যোতিষ শাস্ত্ৰীৰ দ্বাৰা ইয়াতে নৱগ্ৰহ যজ্ঞ বৰ্তমান কৰি থকা হৈছে। সম্পূৰ্ণ বৈদিক ৰীতি নীতি নিয়মেৰে ইয়াতে খুব সুন্দৰভাৱে এই যজ্ঞ আয়োজন কৰা হৈছে। আৰু মোৰ সহযোগী দেখুৱাবলৈ অনুৰোধ জনাম যে নৱগ্ৰহৰ সৰু ইয়াতে নৱগ্ৰহৰ কেইখনমান মূৰ্তি নিৰ্মাণ কৰি উলিওৱা হৈছে। আৰু এই নৱগ্ৰহৰ পূজা পাৰ্বণ বৰ্তমান চলি আছে। আৰু নৱগ্ৰহ মন্দিৰটো যিহেতুকে ইমান এটা সুন্দৰ এটা আকৃতি দিবলৈ চেষ্টা কৰা হৈছে নৱগ্ৰহ মন্দিৰৰ। আৰু ইতিমধ্যে আমি জনাইছোঁ যে হয়তো গুৱাহাটী স্থিত যিটো নৱগ্ৰহ দেৱালয় আছে, নৱগ্ৰহ দেৱালয়ৰ পিছতে এইটো হ'ব দক্ষিণ কামৰূপৰ, ক'ব পাৰি দক্ষিণ কামৰূপৰ সৰ্বপ্ৰথম আৰু সৰ্ববৃহৎ আচলতে এয়া নৱগ্ৰহ মন্দিৰ বুলি ক'ব পাৰি। আৰু ইয়াতে যিহেতুকে পৰিচালনা সমিতি আছে, পৰিচালনা সমিতিৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিম। আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে আচলতে এই যি আজি নৱগ্ৰহ এই মন্দিৰৰ যি প্ৰাণ প্ৰতিষ্ঠা, এই প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানটো আয়োজন কৰা হৈছে খুব সুন্দৰভাৱে। আৰু নিশ্চিতভাৱে ইয়াতে বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে একাধিক্ৰমে। যি হোমযজ্ঞ আমি দেখুৱাইছোঁ, আৰু হোমযজ্ঞৰ পিছতে ইয়াতে আৰম্ভণিৰ পৰা ৰাতিপুৱাৰ ভাগৰে পৰা বিভিন্ন ধৰণৰ ধৰ্মীয় কাৰ্যসূচী চলি আছে, নাম কীৰ্তন, নাম প্ৰসংগকে আদি কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে। আৰু ইয়াতে সন্ধিয়ালৈকে আহি উপস্থিত হ'বহি অসমৰ জনপ্ৰিয় নাগাৰ নামৰ পাঠিকা হৈছে মৰমী শইকীয়াৰ নাগাৰ নাম ইয়াতে অনুষ্ঠিত হ'ব। লগতে অনুষ্ঠিত হ'ব ইয়াতে অসমৰ যাত্ৰা জগতৰ এটা সুকীয়া নাম বিষ্ণুজ্যোতি নাট্যগোষ্ঠীক ইয়াতে নিমন্ত্ৰণ কৰি অনা হৈছে। বিষ্ণুজ্যোতি নাট্যগোষ্ঠীৰো ইয়াতে যাত্ৰানাট প্ৰদৰ্শন হ'ব। আৰু উদযাপন সমিতিৰ যিহেতুকে বিষয়ববীয়াসকল আমাৰ লগত আছে, এই উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ লগত কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। নিশ্চিতভাৱে ক'ব লাগিব যিহেতুকে ইয়াতে স্থানীয় বহুকেইটা নামৰীয়া দলৰ উপৰিও ইয়াতে অসমৰ জনপ্ৰিয় নাগাৰ নামৰ পাঠিকা মৰমী শইকীয়া নাগাৰ নামো ইয়াতে আমন্ত্ৰণ কৰা হৈছে। আৰু উদযাপন সমিতি যি আমাৰ নৱগ্ৰহ মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আমাৰ লগত উপস্থিত আছে, তেখেতসকলৰ ওচৰলৈকে আহিছোঁ। আৰু তেখেতসকলৰ যি এই কষ্ট সাধনা ত্যাগ আৰু একাগ্ৰতাৰ বলত যি এই নৱগ্ৰহ মন্দিৰ আচলতে ইয়াতে নিৰ্মাণ হৈ ওলাইছে, তেখেতসকলৰ পৰা কিছু মনোভাৱ আমি জানিবলৈ চেষ্টা কৰিম। আৰু আজিৰ দিনটোৰ কাৰ্যসূচীৰ বিষয়ে, আৰু লগতে যে ধৰ্মপ্ৰাণ ৰাইজৰ যি হিলদোল ভাঙি ওলাই আহিছে ধৰ্মপ্ৰাণ ৰাইজে, সকলোবোৰ কথা আপোনালোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ জনাইছোঁ আৰু B24 অসম এনিৰ এই বিশেষ প্ৰতিবেদনটোলৈ স্বাগতম জনাইছোঁ। কি ক'ব, নৱগ্ৰহ মন্দিৰ এটা নিৰ্মাণ কৰি উলিয়াইছে আৰু ইমান সুন্দৰ ৰাইজৰ সঁহাৰি আচলতে প্ৰতিকূল বতৰকো নেওচি, কেনেকুৱা অনুভৱ আছে? চাওক, পোনপ্ৰথমে নৱগ্ৰহ বাকৰিত উপস্থিত থকা সমূহ ৰাইজক মই ধন্যবাদ জনাইছোঁ, ভক্তমণ্ডলক মই সেৱা জনাইছোঁ। মই এটা কথা আপোনালোকক অনুৰোধ জনাম, বতৰৰ কাৰণে কিছু ক্ষেত্ৰত আমাৰ অসুবিধা হ'ব পাৰে, কিন্তু আপোনালোকৰ নিজৰ অনুষ্ঠান বুলি ভাবি আমাৰ লগত আপোনালোকে সহযোগ কৰি আছে, তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে এই নৱগ্ৰহ মন্দিৰটো
ওলোৱাৰ ক্ষেত্ৰত নিৰ্মাণ কৰি উলিওৱাৰ ক্ষেত্ৰত আমাৰ অঞ্চলৰ বিভিন্ন অঞ্চলৰ মানুহে বিভিন্ন দাঁতমৰণি দি আমাক সহায় কৰিছে। এই জগতে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আমি আশা কৰিছোঁ আজি নিশাটোত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে, ৰাতিপুৱাৰ পৰা চলি আছে। প্ৰত্যেকটা কাৰ্যসূচীতে আপোনালোকে আমাৰ লগত সহযোগ কৰি আছে, তাৰ বাবেও আপোনালোকক ধন্যবাদ জনাইছোঁ। বিভিন্ন ধৰণৰ আপোনালোকে দান বৰণি ইয়াৰ মন্দিৰটোত দিছে, মৰম কৰিছে আমাক। আৰু এই যিটো মৰম, এই যিটো মন্দিৰৰ প্ৰতি আপোনালোকৰ দায়িত্ব কৰ্তব্য, এইটো চিৰদিনলৈ থাকক তাৰে আমি কামনা কৰিছোঁ। আৰু এনেদৰে ক'ব পাৰি নেকি যিহেতুকে যি গুৱাহাটীস্থিত যিটো নৱগ্ৰহ দেৱালয় তাৰ পিছতে যেন দক্ষিণ কামৰূপৰ সৰ্বপ্ৰথম নৱগ্ৰহ মন্দিৰ বুলি ক'ব পাৰি নেকি আচলতে এই নৱগ্ৰহ মন্দিৰ? হয়, মই এটা কথাই কৈছোঁ, এই অঞ্চলবাসীৰ যিটো আশাটো আজি বাস্তৱত পূৰণ হৈছে। আমি আশা কৰিছোঁ এই নৱগ্ৰহ মন্দিৰলৈ আপোনালোকে আহক, আমাক আশীৰ্বাদ দিয়ক। মন্দিৰটোত আপোনালোকে আজি যেনেকুৱা ধৰণে মৰম চেনেহ কৰিছে, এই নৱগ্ৰহ মন্দিৰটোৰ সদায় আপোনালোকে নিজৰ বুলি ভাবি মৰম চেনেহ কৰি থাকক। আজি কেনেকুৱা ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আচলতে ৰাতিপুৱাৰ ভাগৰ পৰা এতিয়ালৈকে? ৰাতিপুৱা আজি আমাৰ কাৰ্যসূচীবিলাক প্ৰথম পতাকা উত্তোলন হৈছে, তাৰপিছত মংগলিক কাৰ্য পুৰোহিতৰ দ্বাৰা আৰম্ভ হৈছে। আৰু আমি নিশাৰ ভাৱত আমি অসমৰ নাগাৰা দলৰ পাঠিকা মৰমী বাইদেউক আমন্ত্ৰণ জনাইছোঁ। 5টামান বজাত তেখেতে নাম পৰিৱেশন কৰিব। সেই অনুষ্ঠানত আপোনালোকৰ আটাইৰে আমি সহায় সহযোগিতা বিচাৰিছোঁ, আমি উপস্থিতি কামনা কৰিছোঁ আপোনালোকৰ। আৰু নিশাৰ বাবদ দক্ষিণ কামৰূপৰ শ্ৰেষ্ঠ নাট্য দল জাত্ৰ অভিনয় বিষ্ণুজ্যোতি নাট্য পৰিষদৰ নাট প্ৰদৰ্শন আছে। সেই অনুষ্ঠানতো আপোনালোকে আহক। প্ৰত্যেকটা অনুষ্ঠানত আপোনালোকে থাকি আমাক উৎসাহিত কৰিব। বিশেষ নাই, এইখিনিয়ে ক'ব লাগিব। আৰু শেষত ৰাইজৰ সুবিধাৰ বাবে এটা কথা জানিব বিচাৰিম, যিহেতুকে দেখা যায় যে প্ৰায়ভাগে যেতিয়া জ্যোতিষীৰ ওচৰলৈকে যোৱা হয় তেতিয়া নৱগ্ৰহ মন্দিৰ এটি যোৱাৰ বাবে সকলোৱে উপদেশ দিয়ে। গতিকে বিভিন্ন লোকে আচলতে আমাৰ যি ধৰ্মপ্ৰাণ লোকসকল আছে বিভিন্ন অপায় অমংগলে দেখা দিছে, গ্ৰহ দোষ হৈছে, তেখেতসকলে নৱগ্ৰহ মন্দিৰ আহিব চাব। এই নৱগ্ৰহ মন্দিৰটো সদায় পাবনে? হয়, এইটো চলন্ত বস্তু, এইটো কোনোদিন হেৰি নহয়। এই অনুষ্ঠানটো কোনোদিন কমি নাযায়, এই সদায় থাকিব। আপোনালোকে ইয়াতে আহক, মংগলিক কাৰ্যখিনি সদায় আপোনালোকে ইয়াতে কৰিব পাৰিব। যাৰ যি দোষ থাকে ৰাহু কেতু এইবিলাকৰ আপোনালোকে সদায় কৰিব পাৰিব। সদায় ৰাইজৰ কাৰণে মুকলি কৰা হৈছে। ধন্যবাদ জনাইছোঁ। আৰু আচলতে নিশ্চিতভাৱে ক'ব লাগিব যে যিসকলৰ গ্ৰহ দোষ থাকে, আজি যেতিয়াই আপুনি জ্যোতিষী এগৰাকীৰ ওচৰলৈকে যেতিয়া আপোনাৰ আখাৰা কুস্তি যেতিয়া দেখুৱাবলৈ লৈ যায়, তেতিয়াই বিভিন্ন গ্ৰহ দোষৰ কথা কোৱা হয়। আৰু এই নৱগ্ৰহ মন্দিৰটো এটা সুন্দৰ এটা পৰিৱেশৰ মাজত আচলতে নৱগ্ৰহ মন্দিৰটো নিৰ্মাণ হৈছে। প্ৰতিটো দিনেই আপোনালোকে নৱগ্ৰহ মন্দিৰত আহি নিজৰ গ্ৰহ দোষ খণ্ডন কৰিব পাৰিব, নৱগ্ৰহক আৰাধনা স্তুতি আপোনালোকে কৰিব পাৰিব। আৰু এটা সুন্দৰ এটা পৰিৱেশ দিয়াৰ চেষ্টা কৰা হৈছে। চৌপাশে এটা সেউজীয়া পৰিৱেশৰ মাজত এই নৱগ্ৰহ মন্দিৰটো আচলতে প্ৰতিষ্ঠা হৈছে। B24 অসম এনিৰ আজিৰ এই প্ৰতিবেদনটোৰ পৰা মই ইমানতে বিদায় মাগিছোঁ। আপোনালোকে সকলে জ্ঞাত যে প্ৰত্যেক বছৰে আমাৰ নহিৰাত, বিশেষকৈ নহিৰা অঞ্চলত প্ৰত্যেকটা পূজা পৰ্ব আমাৰ ধুমধামেৰে আয়োজন কৰা যায়। আৰু আজি আমাৰ পবিত্ৰ যি আমাৰ নৱগ্ৰহ মন্দিৰ এটা স্থাপন কৰা হৈছে, এই নৱগ্ৰহ মন্দিৰৰ জৰিয়তে আজি নৱগ্ৰহ পূজা আজি আয়োজন কৰা হৈছে। আৰু অকল নৱগ্ৰহে নহয়, শিৱ পূজাও আজি আয়োজন কৰা হৈছে। আজি ইয়াতে আমাৰ নহিৰা অঞ্চলৰ প্ৰায় সকলোবোৰ মানুহে আহি ইয়াতে ভক্তবান ৰাইজ আহি ইয়াতে পূজা অৰ্চনা কৰিছে। অলপ আগতে আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ মাননীয় প্ৰাৰ্থী, আমাৰ বিজেপি প্ৰাৰ্থী কলিতা বেদী বাইদেউ আহিছে। আৰু লগতে আমাৰ কলাকবাৰী সমষ্টিৰ নহয় বিভিন্ন অঞ্চলৰ পৰা ৰাইজ আহি ইয়াতে পূজা অৰ্চনা কৰিছে। আৰু আশীৰ্বাদ বিচাৰিছোঁ যে নৱগ্ৰহ পূজাত যে আমাৰ যথেষ্টখিনি সমস্যা আছে, নিশ্চয়কৈ কিছু সমস্যা আমি সমাধান কৰিবলৈ সক্ষম হৈছোঁ, কিন্তু অনাগত দিনবিলাকত যথেষ্ট কৰিব লগা আছে। আমাক যাতে শক্তি দিয়ে ভগৱানে, নৱগ্ৰহ পিতা শক্তি দিয়ে, যাতে আমি এই কামবিলাক কৰিব পাৰোঁ, তাৰে কামনা কৰিছোঁ। ইতিমধ্যে আমি নহিৰা অঞ্চলত যথেষ্টখিনি ৰাস্তা এইবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে আনিবলৈ সক্ষম হৈছোঁ। নহিৰা গুইমাৰ হাইস্কুলত ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে শ্ৰী স্কুল হিচাপে ঘোষণা কৰিছে। প্ৰায় 2 কোটি টকা তাত আবণ্টন দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগে লগে আমাৰ নহিৰাৰ যথেষ্টখিনি ৰাইজ, আৰু যি ৰাস্তা আমি এতিয়া আহিছোঁ এই ৰাস্তাটো পকীকৰণৰ ব্যৱস্থা কৰা হৈছে আৰু বিভিন্ন ৰাস্তা ইতিমধ্যে কাম চলি আছে। খুব ভাল লাগিছে। চাওক, এনেও ভগৱন্তৰ প্ৰভুৰ ওচৰত যেতিয়া অহা হয় এনেও খুব ভাল লাগে তাতে। আৰু নৱগ্ৰহ প্ৰভুৰ শ্ৰীচৰণত সেৱা জনালোঁ, ইমানখিনি ভক্ত লগ পালোঁ, তেওঁলোকৰ পৰা আশীৰ্বাদ পালোঁ, ভগৱন্তৰ প্ৰভুৰ লগতে ৰাইজৰ আশীৰ্বাদ পালোঁ, তেওঁলোকৰ মৰম চেনেহ পালোঁ। গতিকে খুব ভাল লাগিছে। ৰাইজৰ কাৰণে এতিয়ালৈকে খুব ভাল, কাৰণ ৰাইজ সদায় উন্নয়নৰ লগত আছে,
ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কেৱল উন্নয়নে কৰিছে গতিকে ৰাইজ উন্নয়নৰ লগত আছে সেইকাৰণে ভাল লাগে বিৰোধী যিহেতুকে একত্ৰিত হৈছে বা আপোনাৰ এগেইনষ্টত যিগৰাকী প্ৰাৰ্থী আছে তেখেতে যথেষ্ট শক্তিশালী বুলি আপোনালোকে কৈ আছে কেনেকুৱা সেই ক্ষেত্ৰত আৰু বিৰোধী মানে একত্ৰিত হৈছে বুলি ক'লে দেখোন আচৰিতে লাগে একত্ৰিত আছিল কিন্তু যেই নিৰ্বাচনৰ বহুত দিন আগত তেওঁলোকে একত্ৰিত আছিল যেই নিৰ্বাচন আহি গ'ল তেওঁলোকে মানে যিটো তেওঁলোকৰ আত্মকেন্দ্ৰিক তেওঁলোকৰ লালসা এই লালসাত আজি মানে তেওঁলোক আকৌ ভাগ ভাগ হৈ এতিয়া সকলোৱে আপোনালোকে দেখিছে যে সকলোৱে নিজাকৈ তেওঁলোকৰ ষ্ট্ৰেটেজি বনাইছে তেওঁলোকৰ পৰা কেণ্ডিডেট দিছে ইতিমধ্যে তেওঁলোকৰ কংগ্ৰেছৰে যিগৰাকী কেণ্ডিডেট দিছে তাৰ কাৰণে অন্য এগৰাকী কেণ্ডিডেটে ইতিমধ্যে তেওঁ পাৰ্টি ত্যাগ কৰিলে দল ত্যাগ কৰিলে গতিকে তেওঁলোকৰ দলৰ মাজতে তেওঁলোকৰ একতা নাই আৰু অন্য দলৰ লগত তেওঁলোকে একতা কৰি পেলাই কেনেকৈ তেওঁলোকে ৰাজনীতি চলাব গতিকে